জাগিৰোডৰ সোণাইকুছিৰ পাহাৰত মৃতদেহ উদ্ধাৰ হল 7 দিনে নিৰুদ্দেশ হৈ থকা জাগিৰোডৰ দিনেশ অধিকাৰীৰ মৃতদেহ। সোণাইকুছি পাহাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। খৰি কাটিবলৈ যোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় উৱলি যোৱা মৃতদেহটো। 9 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল আমলিঘাটৰ 54 বছৰীয়া লোকজন। ভাই ভাই দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদক আছিল দিনেশ অধিকাৰী। কিছুদিন ধৰি মানসিকভাৱে ভাগি পৰিছিল লোকজন। কি হৈছিল মানে সেইদিনা 9 তাৰিখে ৰাতিপুৱা 10:30টাত মোক লগ ধৰিলে। তাৰপৰা ঘৰৰ পৰা ওলাই আহিছে আৰু আহিলে তাৰপৰা মোক লগ ধৰি কিনে তেওঁ মানে অফিচত যাম বুলি ক'লে। ময়ো নিজৰ ডিউটি আছিলে, মই ক'লো যা বুলি ক'লো। 10 মিনিট কথা পাতিলে, ককাই ভাই কথা পাতিলোঁ আৰু ক'লো তো অফিচত যা, মই অফিচত নিজৰ ডিউটি আছে পুৰবিদাৰীত, মই যাওঁ আৰু তাৰপৰত সিও গ'ল, ময়ো আহিলোঁ, ডিউটি কৰিলোঁ। 1টা বজাত ঘৰত গ'লোঁ। তাৰপৰত মানে কাম চাম শেষ হ'ল, 4:10 মানে বৌয়ে ফোন কৰিলে, দাদাটো অফিচৰ পৰা অহা নাই, চাচোন এবাৰ গৈ কিনে ক'ত আছে বুলি ক'লে। তাৰপিছত আহি চালোঁ অফিচত নাই। তাৰপৰা ইপিনে খবৰ পাওঁ বাইকটো ইয়াতে আছে, 0 পইণ্টত আছে বুলি ক'লে। চাওঁ বাইকটো হয়। তাৰপৰত মানে গধূলি মানে সেই সময়তে মানে গাড়ী লৈ কিনে আমি জাগিৰোড এণ্ট্ৰি দিলোঁ। তেওঁলোকে আহিলে, বাইকটো মানে লৈ গ'লোঁ। নেক্সট দিনাখনো আকৌ ঘৰত আহিলে, তেওঁলোকে লোকেশ্যন দেখাইছে মানে 500 মিটাৰে বুলি কৈছে। চালোঁ ইপিনে মোবাইলে নাপাওঁ, ৰিং হৈ আছে 2 দিনলৈকে, মোবাইল নাপাওঁ। তাৰপৰা নেক্সট দিনা আকৌ OC ছাৰ গ'ল, আকৌ তাৰপৰা ল'লে। আকৌ নেক্সট দিনাখন এওঁ যে আহিছিলে যে এওঁ গ'ল, তাৰপৰা বাইক লৈ আহিলে, ইয়াৰ পৰা বাইক লৈ গ'ল আৰু জাগিৰোড। তাৰপৰা বিচাৰি আছোঁ আমি, গাঁৱৰ মানুহ চব ঘূৰিলোঁ, পাহাৰ দেখাই নাপালোঁ। আজি 7 দিনৰ মূৰত ৰাতিপুৱা মানে এজনী মাইকী মানুহ, বাঙালী মাইকী মানুহে খৰি কাটিব গৈছিল বোলে যোৱাকালি। 2টা নে 3টাত মানে তেওঁ দেখা পালে বোলে, ৰাতিপুৱা কৈছে। তাৰপৰা আমি চাওঁ, এইখিনি জেগাত মানে পালোঁ আৰু জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি।